আৰু নিজৰ পৰিয়ালৰ কাৰণে শ শ বিঘা মাটি কোম্পানী আৰু নানান ধৰণৰ সম্পত্তিৰ এখন সাম্ৰাজ্য আৰু অসমৰ গাঁৱে ভূঞে থকা মানুহৰ কাৰণে 1250 টকা এই অন্যায় এইবাৰ অসমৰ ৰাইজে ধৰা পেলাইছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ ৰাজনীতি প্ৰত্যাখ্যান কৰি আজি শিৱসাগৰবাসী ৰাইজে তেওঁলোকৰ নাগৰিক সমাজে তেওঁলোকৰ নাগৰিক সভাৰ জৰিয়তে অসমৰ সাতাম পুৰুষীয়া ঐক্যৰ চানেকি দাঙি ধৰি যিটো বাৰ্তা গোটেই অসমলৈ পঠিয়াইছে সেই বাৰ্তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে অনাগত সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানেই আন্দোলনৰ নেতা কিনি নেপেলাওক যিমানেই ইনোভা দান নকৰক যিমানেই টকা পইচা দান নকৰক আৰু যিমানেই সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ কাৰণে আন্দোলনৰ পৃষ্ঠপোষকতা নকৰক অসমৰ ৰাইজে কিন্তু তেওঁৰ এই 2026 চনৰ বৈতৰণি পাৰ হোৱাৰ কুটকৌশল ষড়যন্ত্ৰ সফল হ'বলৈ নিদিয়ে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই যে তেওঁ 2026 ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে সেইটো অসমৰ ৰাইজে ধৰাত পেলাইছে আৰু তাৰ সম্পূৰ্ণ বিপৰীতে আজি শিৱসাগৰবাসী ৰাইজে গোটেই অসমলৈ স্পষ্ট বাৰ্তা পঠিয়াইছে যে এই মানুহগৰাকীয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিচাপ দিব লাগিব যে যোৱা 25টা বছৰে ক্ষমতাত থকাৰ পাছতো অসমখন কিয় আজি শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আটাইতকৈ পিছপৰা ৰাজ্যসমূহৰ ভিতৰত এখন যোৱা 25টা বছৰে আপুনি ক্ষমতাত থকাৰ পাছতো কিয় আজিও ধাৰ লৈ চৰকাৰ চলাবলগীয়া হৈছে কেনেকৈ আপোনাৰ পৰিয়ালৰ সম্পত্তি শ শ কোটি টকাৰ ঘৰ পালেগৈ কেনেকৈ ইমান নিউজ চেনেলৰ মালিক হ'ল কেনেকৈ চাহ বাগিচাৰ মালিক হ'ল কেনেকৈ ৰিজৰ্টৰ মালিক হ'ল কেনেকৈ হোটেলৰ মালিক হ'ল কেনেকৈ আপুনি ইণ্টাৰনেশ্যনেল স্কুলৰ মালিক হ'ল কেনেকৈ অসমৰ চাৰিওফালে শ শ বিঘা মাটি ক্ৰয় কৰিব পাৰিলে আপোনাৰ মন্ত্ৰী বিধায়কসকলৰ সম্পত্তি তালিকা ইমান বৃদ্ধি কেনেকৈ হ'ল আৰু অসমৰ ৰাইজক এতিয়াও আপুনি 1250 টকাত সীমাবদ্ধ কৰিবলৈ সাহস ক'ত পালে এই প্ৰশ্নবোৰ অসমৰ ৰাইজে এবাৰ কৰিব নিজৰ ল'ৰা ছোৱালী আৰু নিজৰ পৰিয়ালৰ কাৰণে শ শ বিঘা মাটি কোম্পানী আৰু নানান ধৰণৰ সম্পত্তিৰ এখন সাম্ৰাজ্য আৰু অসমৰ গাঁৱে ভূঞে থকা মানুহৰ কাৰণে 1250 টকা এই অন্যায় এইবাৰ অসমৰ ৰাইজে ধৰা পেলাইছে আৰু অসমৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ যিমান কুটকৌশল যিমান ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ চেষ্টা হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱা চেষ্টা যিমান সাম্প্ৰদায়িক বিষবস্প বিয়পোৱাৰ চেষ্টা এই সকলো চেষ্টাক বিফল কৰি এবাৰ প্ৰশ্ন কৰিব যে অসমৰ জনগণৰ জীৱন ধাৰণৰ মান যোৱা 25টা বছৰত উন্নত কৰাৰ কাৰণে আপুনি কি কৰিলে আৰু এই তুলনাবিলাক ৰাইজে কৰি চাব যে মন্ত্ৰী বিধায়কসকলৰ সম্পত্তিৰ তালিকা কিমান দীঘলীয়া তেওঁলোকৰ পৰিয়ালৰ মানুহবোৰ কেনেকৈ শ শ কোটি টকাৰ মালিক হ'ল আৰু কেনেকৈ অসমখনৰ অৰ্থনীতিৰ আজিও পয়া লগা অৱস্থা আজিও ধাৰ লৈ চলাবলগীয়া হৈছে এই সকলো কথা এবাৰ ৰাইজে প্ৰশ্ন কৰিবলৈ সাজু হৈ আছে গতিকে মাননীয় মুখ্যমন্ত্ৰীগৰাকীও সাজু হওক প্ৰশ্নবোৰৰ উত্তৰ দিয়ক আহি যোৱা 25টা বছৰত তেওঁ কিমানজন বাংলাদেশী খেদিলে যোৱা 25টা বছৰত অসমৰ কোনটো বিভাগত কিমান উন্নতি হ'ল আৰু তুলনামূলকভাৱে তেওঁলোকৰ পৰিয়ালৰ মন্ত্ৰী বিধায়কসকলৰ পৰিয়ালৰ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী বিধায়কসকলৰ পৰিয়ালৰ সম্পত্তিবোৰ কিমান বাঢ়িল এই হিচাপবোৰ কিন্তু অসমৰ জনগণে ল'ব অসমৰ জনগণে এবাৰ সোধাই এৰি নিদিয়ে 2026 চনলৈ অসমৰ জনগণ সাজু হৈ আছে অসমৰ ৰাইজ সাজু হৈ আছে অসমৰ সন্মানীয় জনতা সাজু হৈ আছে যে আন্দোলনৰ নেতা ক্ৰয় কৰি ইনোভা গাড়ী বিতৰণ কৰি টকা পইচা বিতৰণ কৰি ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ উদ্দেশ্যে হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ উদ্দেশ্যে সাম্প্ৰদায়িকতাৰ আশ্ৰয় লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এবাৰ অসমৰ ৰাইজে নিদিয়ে আৰু তাৰ স্পষ্ট প্ৰমাণ আজি শিৱসাগৰৰ নাগৰিক সভাখন গতিকে শেষত শিৱসাগৰবাসী ৰাইজলৈ শিৱসাগৰৰ নাগৰিক সমাজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় আই অসম